Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Welcome back to our AFN Coaching YouTube channel. মই লাষ্ট ক্লাসত তোমালোকক ফোর্স পঢ়াই আছিলো তাৰে থিওৰি অলপ পাৰ্ট বাকি আছিলে এইখিনি আমি কন্টিনিউ কৰিম তাৰ পিছত আমি সামস ট্ৰাই কৰিম আজি তো ফাৰ্স্টতে চোৱা ডিফাৰেন্স চাবা ওয়েট আৰু মাস আমাৰ কি কয় ওজন আৰু ভৰ এইটো বস্তু বহুত ইম্পৰ্টেন্ট হয় ওয়েট আৰু মাস কি হয় কি বুলি কয় আমি কি বুলি কয় ভৰ বুলি কয় ইয়াৰ ইউনিট কি হয় কেজি আমি যেটো লিখো যে 10 কেজি 20 কেজি মানে বা তুমি যদি এটা ওয়েট জুখা মেচিনত যোৱা তাতে তোমাৰ ওলাই যে 40 কেজি 50 কেজি তো হেতু কি জুখে আমাৰ মাস জুখে আৰু হেতু কি বুলি কয় অসমীয়া ভৰ বুলি কয় তাৰ ইউনিট কি হয় কেজি কিন্তু ওয়েট তো কি হয় ওয়েট তো কি বুলি কয় অসমীয়া ওজন ইয়াৰ ফৰ্মুলা কি হয় w বুলি লিখি w মাস g g ভ্যালু কি আছিল g ৰ নাম কি আছিল এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি কি আছিল মধ্যকৰ্ষণিক ত্বৰণ তো ওয়েট তো কি হয় এই m তো কি হয় মাস মানে মাস ইনটু কি g মানে আমাৰ ফোর্সৰ ফৰ্মুলা কি আছিল মাস ইনটু এক্সেলাৰেশন মানে ফোর্সৰ ফৰ্মুলা কি আছিল মাস ইনটু এক্সেলাৰেশন বলৰ ফৰ্মুলা আছিল ভৰ ইনটু ত্বৰণ তো ইয়াতো সেম ওয়েট কি হ'ব ওজন কি হ'ব এক প্ৰকাৰৰ ফোর্স হ'ব মানে ওজন যেতিয়া এক প্ৰকাৰৰ ফোর্স হ'ব তাৰ ইয়াত কি আহিব মাস গতিকে মাস আৰু এক্সেলাৰেশন ইয়াতে কি আছিল মোৰ যদি উলাও তেনেহলে মোৰ এক্সেলাৰেশন হ'ব কিন্তু ইয়াতে কি হ'ব বিকজ ওয়েট হয় গ্ৰেভিটি থাকিব মধ্যাকৰ্ষণৰ লগত আহিব তো তাৰ কাৰণে এৰ জায়গাত ইয়াতে কি হ'ব g হ'ব আমি যেতিয়া নিউটনৰ ইকুয়েশনস অফ মোশন পঢ়িছিলো সমীকৰণ কেটা চাইছিলো নিউটনৰ তেতিয়া আমি এৰ জায়গাত g লৈছিলো ন সেম ইয়াতো কি হ'ব ওয়েটৰ কাৰণে ওজনৰ কাৰণে যে w মাস ইনটু g মাস ইনটু এৰ জায়গাত মাস ইনটু g কিহৰ কাৰণে ওয়েটৰ কাৰণে ওজনৰ কাৰণে তো আৰু কি হয় এটো যদি ওয়েট হয় মানে ওয়েটটো যদি এটা ফোর্স হয় তেনে তাৰ ইউনিট কি হ'ব সেম নিউটন ফোর্সৰ ইউনিট কি হয় নিউটন সেনেকে সেম ওয়েট বা ওজনৰ ইউনিট কি হ'ব নিউটন তো সাপোজ তোমাক যদি কোনবাই কয় যে তোমাৰ মাস কিমান কলে সাপোজ মই কলো যে মোৰ মাস 50 কেজি মোৰ মাস কিমান হ'ব 50 কেজি মোক যদি কোনবাই কয় যে তোমাৰ মাস কিমান মই কম যে মোৰ মাস 50 কেজি বাট মোৰ যদি ওয়েট খুদিলে কি কৰিব লাগিব 50 ইনটু 9.8 তো যিমান ভ্যালু হ'ব 9.8 সাপোজ আমি 10 ললো কিমান হ'ব 500 ইউনিট কি হ'ব নিউটন 10 কিয় ললো ৰাউন্ড ফিগাৰ কৰিব কাৰণে 10 লৈছো কিছুমান সামত মেনশন কৰি দিছে 10 ললে ইজি হয় তো সাপোজ মোক যদি খুজে মাস কিমান মই কি কম 50 কেজি আৰু মোক যদি খুজে ওয়েট কিমান তেতিয়া মই কি ক'ব লাগিব 50 into 10 মানে মাস into g তো আমাৰ কিমান আহিব 50 into 10 500 ইউনিট কি হ'ব নিউটন আৰু নিউটন কি হ'ল ইউনিট বিকজ weight is a force ওজন কি হয় এক প্ৰকাৰৰ বল তো হেতু কাৰণে কি হ'ব ইয়াৰ ইউনিটটো সেম কি হ'ব নিউটন নেক্সট কি আছে ব্যালেন্স আৰু আনব্যালেন্স ফোর্স অসমীয়াত কয় সন্তুলিত আৰু অসন্তুলিত ফোর্স বল কি হয় সাপোজ ইয়াতে এটা বক্স আছে মানে বক্সটো কি হ'ব চাবা ইয়াতে কি ফোর্স লাগি আছে কি বল লাগি আছে যদি বক্সটো ৰখি আছে অকল একো গতি কৰা নাই বা মই যদি ইফালে থিয় হৈ আছো মই ইয়াত ঠেলা নাই বা একো এক ফোর্স দিয়া নাই ইয়াতে কি থাকিব বক্সটো আছে বক্সটো মানে কি হ'ব গ্ৰেভিটি থাকিব না এটা মধ্যকৰ্ষণ থাকিব পৃথিৱীৰ বক্সটো টানি থাকিব তো এটা ফোর্স কেনেকৈ থাকিব এনেকে তলফালে মানে তো এটা ফোর্স যদি তলফালে থাকে যদি পৃথিৱীখনে ইয়াত টানি আছে তো পৃথিৱীখনৰ পৰা এটা কি যাব ৰিএকশন ফোর্স যাব ন আমি কি পঢ়িছিলো নিউটনৰ
থাৰ্ড ল পঢ়িছিলো যে সকলো ক্ৰিয়াৰ এটা বিপৰীত ক্ৰিয়া থাকে তো ই যদি তলফালে টানি আছে তো ইয়াৰ পৰা এটা কি যাব অপজিটত এটা যাব হয়নে আৰু তো একো নাই ইফালৰ পৰা একো নাই ইফালৰ পৰা একো নাই তো কি হ'ব বক্সটো পৃথিৱীখনে মানে যিখন পৃথিৱী আছে ধৰা আমাৰ এনেকুৱা পৃথিৱীখন তো ই ইয়াৰ ভিতৰলে টানি আছে আৰু এই যেটো মাটি আছে যেটো বাহিৰত আছে সাৰফেসটো যেটো পৃষ্ঠ আছে ই ইয়াক অপজিট দিশত এটা বিপৰীত দিশত এটা বল দি আছে এখিনি হৈ গ'ল কি হ'ল এটো এটা আৰু এটো এটা দুটা আছে আৰু বেলেগ নাই এটা বক্সটো কি হ'ল উঠি যোৱা নাই ন বক্সটো এই যে মাটিৰ ভিতৰটো সোমাই যোৱা নাই পৃথিৱী ইয়াক যে টানি আছে ইটো মাটিৰ ভিতৰত সোমাই যোৱা নাই ই মাটিৰ ওপৰতে আছে আৰু যেটো এনেকে বল দি আছে এই পৃষ্ঠটো যোনটো ওপৰফালে বল দি আছে তো ইটো উপরে উড়ি যোৱা নাই মানে মাটিতে আছে তো কি হৈছে ই ব্যালেন্স হৈ আছে ন সন্তুলিত হৈ আছে যেকিটা বল লাগি আছে যেকিটা ফোর্স লাগি আছে এটো সাপোজ F1 এটো F2 তো ইয়াৰ কাৰণে কি হৈ আছে যে F1 F2 মানে তলফালে যিমান টানি আছে ওপৰফালেও কিমান টানি আছে দি আছে তো এটো কাৰণে কি হৈ আছে যে দুইটা বল সমান দুইটা ফোর্স সমান হৈ আছে যেতিয়া ফোর্স কেটা সমান হৈ থাকিব তেতিয়া এই বক্সটো জানো মুভ কৰিব মই যদি ইফালৰ পৰা ঠেলি আছো ইফালৰ পৰা যদি এটা মানে ঠেলি আছে সমান সমান বল দি আছো সমান সমান ফোর্স দি আছো তে বক্সটো না যাব তো তেতিয়া কি হ'ব যে দুইটা বল দুইটা ফোর্স সমান হ'ব তো সমান হলে কি বুলি ক'ব ব্যালেন্স ফোর্স মানে ইয়াৰ একো কি হ'ব এক্সিলাৰেশন 0 হ'ব এক্সিলাৰেশন কি হৈ আছে 0 কাৰণ ইটো মুভ কৰা নাই ন তো এক্সিলাৰেশন 0 হলে কি হ'ব বডিটো কি হ'ব ব্যালেন্স ফোর্স হ'ব সন্তুলিত বল হ'ব মানে তাৰ যিকেটা বল ইয়াৰ ওপৰত ক্ৰিয়া কৰি আছে সেইকেটা কি হয় সমান এটা চাবা এটো নহয় কি হয় ইফালৰ পৰা ঠেলি আছো মই ঠেলি আছো F1 দি ইফালৰ পৰা বেলেগ এটা মানুহে ঠেলি আছে বিপৰীত দিশে কি ফোর্স দি কি বল দি F2 দি মানে তো ইয়াক কি হ'ব চাবা মই ঠেলি আছো মই যদি বেছি বল দি আছো মানে মই যদি বেছি ফোর্স দি আছো যদি F1 greater than F2 এটো হয় তেনেহলে কি হ'ব বক্সটো কোনফালে যাব আগুৱাই যাব ন বক্সটো কোনফালে যাব ইফালে যাব যদি F1 টো মই হয় মই বক্সটো এনেকে ঠেলি আছো তে বক্সটো কি হ'ব আগুৱাই যাব তো বক্সটো যদি আগুৱাই যাব তার কি হ'ব এটা এক্সিলাৰেশন আহিব ন তো এক্সিলাৰেশন কি হ'ব not equal to 0 ইয়াত যেটা ব্যালেন্স ফোর্স হৈ আছিল মই কি কৈছিলো যে এক্সিলাৰেশন 0 আৰু এটা কি আছিল যে F1 F2 ইয়াতে কি হৈ আছে যে মই বেছি বল দি আছো ইফালে যদি মোৰ অপোজিট মানুহ আছে কি বেছি বল দিব পৰা নাই তো মই যেটা বেছি বল দিছো বক্সটো এনেকে আগুৱাই যাব তো এনেকে আগুৱাই গলে এক্সিলাৰেশন কি হ'ব নন জিরো মানে ই জিরো নহয় কিবা এটা ভ্যালু আহিব তো যেটা এক্সিলাৰেশনৰ ভ্যালু আহিব কোনবা এটা ফোর্স বেছি হৈ যাব তো মই যেটা ইফালে কি আছো বক্সটো আগুৱাই গৈছে তেনেহলে কি মোৰ বক্সটোৰ মোৰ ফোর্সটোৰ ভ্যালু বেছি তো ইয়াতে কি হৈ গ'ল এটো আনব্যালেন্স ফোর্স কি হ'ব যে দুটা সমান নহয় দুটা যদি সমান হ'ল তেতিয়া বক্সটো গতি নকৰিলে বক্সটো মুভে নহল ইয়াতে থাকিলে হয় তো তেতিয়া কি হ'ব যে F1 F2 বক্সটো ইফালো না যায় ইফালো না কিন্তু যেতিয়া মই বেছি বল দি আছো মোৰ বলৰ ফোর্সৰ এমাউন্টটো বেছি তো মোৰ ম্যাগনিটিউড বেছি তো বক্সটো ইফালে মুভ কৰিব ইফালে গতি কৰিব এক্সিলাৰেশন এটা আহিব এক্সিলাৰেশন 0 নহয় এক্সিলাৰেশন এটা ভ্যালু আহিব আৰু এটো কি বুলি ক'ব আনব্যালেন্স ফোর্স তো ব্যালেন্স ফোর্স হলে কি হ'ব একটা বডিৰ যিমান তাৰ চাৰিওফালে যিমান বল ক্ৰিয়া কৰি আছে যিমান ফোর্স এক কৰি আছে এগুলা কি হ'ব সব সমান হ'ব আৰু আনব্যালেন্স হলে কি হ'ব কোনবা এটা ফোর্স বেছি হ'ব হেতুৰ কাৰণে বডিটোৰ এটা গতি আহিব এটা মোশন আহিব হয়তো ওপৰত যাব বা সিধা যাব বা বেকা যাব যোনফালে যাও আনব্যালেন্স হলে কি হ'ব যে ফোর্স কেটা গতিকেটা ফোর্স সমান নহয় আৰু বস্তু এটা যেটা গতি কৰিবৰ কাৰণে এটা আনব্যালেন্স ফোর্স থাকিবই লাগিব তো ব্যালেন্স ফোর্স হলে বস্তু এটা কেতিয়াও গতি নকৰে এটো কথা মতে কিবা ইম্পৰ্টেন্ট হয় যদি বস্তু এটা গতি কৰে ইফ এ বডি ইজ ইন মোশন তেতিয়া কি হ'ব সদায় আনব্যালেন্স ফোর্স হ'ব আনব্যালেন্স ফোর্স হোৱাৰ কাৰণে বস্তুটো গতি কৰিব পাৰিব বস্তু এটা মুভ কৰিব পাৰিব যদি ব্যালেন্স ফোর্স হয় নহলে মুভ কৰিব নোৱাৰে এখিনি হল আমাৰ থিওৰি নেক্সট আমি এটা সাম ট্ৰাই কৰিম নেক্সট হয় এটা আমি সাম ট্ৰাই কৰিম ফার্স্ট কোশ্চেন সবাক তোমালোকে স্ক্রিনত পাই যাবা ইংলিশ মিডিয়াম না A body of mass 5 kg is moving with a uniform acceleration of 3 meter per second square. The force acting on the body is Assamese medium 5 kg বৰৰ বস্তু এটাই 3 meter per second square সুষম ত্বৰণেৰে গতি কৰি আছে বস্তুটোৰ ওপৰত ক্ৰিয়াশীল বলৰ পৰিমাণ তোমাক কি দিয়া আছে ঠিক আছে যে মাস কিমান
মাস কৈছে আমাক 5 kg, মাস কৈছে আমাক 5 kg আৰু কি দিয়া আছে एक्सेलरेशन दिया আছে কিমান 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মাস কৈছে 5 kg एक्सेलरेशन হৈছে 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমাৰ কি বুজিছে ফোর্স কিমান তো ফোর্সৰ ফৰ্মুলা আমাৰ কি আছিল দুটা ফৰ্মুলা আছিল ন এটা কি আছিল mv mu ডিভাইড বাই টাইম এইটো এটা ফৰ্মুলা আছিল বা m যদি কমন লম কি হ'ব v u divided by time तो एक तो फॉर्मूला तो हमारे यूज न হয় यार सेकंड फॉर्मूला तो কি আছিল মাস ইনটু এক্সেলারেশন দুটা ফর্মুলা আছিল mv u divided by time নহলে মাস ইনটু এক্সেলারেশন তো ইয়াত আমাৰ মাস আৰু এক্সেলারেশন দিয়া আছে সিম্পলি কি কৰি দে পুট কৰি দে ইনটু 5 ইনটু এক্সেলারেশন কিমান 3 কিমান আহিব आंसर 15 আৰু ইউনিট কি হ'ব 15 ৰ লগত ইউনিট কি হ'ব ফোর্স হয় তো ইউনিট কি হ'ব নিউটন कैसे बहुत सिंपल नेक्स्ट हुआ नेक्स्ट सम्स हुआ आंसर स्क्रीन पुनः 100 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰা 3 কেজি ভৰৰ বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰি 20 সেকেন্ডৰ ভিতৰত স্থিৰ অৱস্থালৈ অনা হ'ল প্ৰযুক্ত বলৰ মান ইংলিছ মিডিয়াম পুনः A body of mass 3 kg moving with a velocity of 100 meter per second is brought to rest by applying a force for 20 seconds. The magnitude of the applied force is কি কৈছে যে বস্তু এটা কিমান স্পিডেৰে গৈছিলে 100 মিটাৰ পাৰ সেকেন্ডৰে তাৰ ওজন কিমান আছিল 3 কেজি আৰু তাক কিবা এটা ফোর্স আমি এপ্লাই কৰি বস্তুটো ৰখালো আৰু ৰখোৱাৰ কাৰণে আমাৰ কিমান টাইম লাগিলে যে 20 সেকেন্ড লাগিলে তো খুদিছে যে সেই ফোর্সটোৰ ভ্যালু কিমান ফোর্সটোৰ ভ্যালু কিমান মানে তো ফোর্সৰ কাৰণে চোৱা এটা কিমান আছিল কোশ্চেন নম্বৰ 2 তো ফোর্সৰ কাৰণে আমাক কি কি লাগে মাস আৰু এক্সেলাৰেশন মাস দিয়া আছে আমাক কিমান দিয়া আছে मास किमान दिया আছে 3 কেজি দিয়ে মাস কিমান দিয়া আছে 3 কেজি আৰু কি খুদিছে এক্সেলাৰেশন ফোর্স লাগে আমাক এক্সেলাৰেশন আমি নাজানো তো এক্সেলাৰেশন আমি কি কৰিব লাগিব ওলাব লাগিব তো ইয়াত কি কৈছে যে বস্তু এটা কিমান স্পিডত গৈ আছিল ইনিশিয়াল ভেলোসিটি কিমান আছিল 100 মিটাৰ পাৰ সেকেন্ড তাক ৰখাই দিনতে কিমান টাইম লাগিলে ৰখাই দিনতে মানে কি বস্তুটো ৰখি গল মানে কি ফাইনাল ভেলোসিটি 0 ন আদি বেগ কিমান আছিল 100 মিটাৰ পাৰ সেকেন্ড আৰু অন্ত বেগ ফাইনাল ভেলোসিটি কিমান হ'ব 0 কাৰণ বস্তুটো ৰখি গল আৰু ৰখাৰ কাৰণে কিমান টাইম লাগিলে ৰখাৰ কাৰণে টাইম লাগিলে আমাৰ 20 সেকেন্ড ৰখাৰ কাৰণে আমাৰ টাইম লাগিলে 20 সেকেন্ড তো ইয়াৰ পৰা কি ওলাব এক্সেলাৰেশন ওলাব ন এক্সেলাৰেশন ওলাব মানে আমাৰ কি হৈছে বস্তুটো ৰখাই দিছে মানে কি ব্রেক মারার নিচিনা হল না গাড়ী এখন গৈছিলে ফটককে ৰখাই দিলে তো ইয়াতে কি ওলাব একচুয়ালি কি ওলাব আমাৰ ৰিটাৰ্ডেশন ওলাব আমাৰ মন্থৰণ ওলাব তো এক্সেলাৰেশনৰ ভ্যালু কিমান হ'ব ফৰ্মুলা কি আছিল আমাৰ ইকুৱেচন সমীকৰণ কি আছিল v u a t হয়নে v u a t v হৈছে 0 u ভ্যালু হৈছে 100 আৰু কি দি আছে এক্সেলাৰেশন নাজানো ওলাব লাগিব টাইম কিমান দিয়া আছে 20 तो यहाँ पर क्या लगा हमार -100 equals to 28 तो a वैल्यू किमान आहिले a equals to -100 divided by 20 आणि किमान आहिबो 5 meter per second square হয়তো নেগেটিভ কিয় আহিছে বিকজ আমাৰ কি হয় এটো ৰিটাৰ্ডেশন হয় মন্থৰণ হয় তো 100 divided by 20 5 meter per second square তো ইয়াতে পুট কৰি দিয়া মানে ফোর্সৰ জলে এটা সৈ ইয়াতে নেগেটিভ পাইছিলা এই নেগেটিভটো কি বুজায় যে ৰিটাৰ্ডেশন হৈছে মন্থৰণ হৈছে কিন্তু আমাৰ কি লাগে ম্যাগনিটিউড হে লাগে ন বিকজ আমাৰ ফোর্সৰ ম্যাগনিটিউড কুদিছে তো প্লাস মাইনাস দিব নালাগে সিধা কি লিখিব লাগিব 5 লিখিলে হ'ল ইনটু 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো কিমান আহিব आंसर কিমান আহিব 3 ইনটু 5 কিমান আহিব 15 নিউটন তো 15 নিউটন ফোর্স এপ্লাই কৰোতে 3 কেজি ওজনৰ বস্তু এটা যাৰ স্পিড 100 মিটাৰ পাৰ সেকেন্ড আছিল কি 20 সেকেন্ড পিছত কি হৈ যায় ভেলোসিটি 0 হৈ যায় তো আমাৰ সাম ইজ কমপ্লিট
नेक्स्ट हुआ थर्ड सम हुआ थर्ड तो की दिया আছে the mass of an object is 10 kg its weight on the earth is এটা বস্তুৰ ভৰ 10 কেজি হলে তাৰ ওজন পৃথিৱীত হ'ব এই পৃথিৱীৰ ওজনটো কিয় কৈছে চাবা Sum number 3 আমাক কি কৈছে যে মাস কিমান 10 kg আমাক কি কৈছে weight on কি কৈছে earth weight on কি কৈছে earth কিয় earth কৈছে কাৰণ যিমান আমাৰ প্লেনেট আছে বেলেগ বেলেগ গ্ৰহ আছে বা উপগ্ৰহ আছে স্যাটেলাইট আছে যেনেকৈ আমাৰ কি হয় মুন আছে বা বেলেগ প্লেনেট আছে তো সবৰে কি হ'ব এই জিৰ ভ্যালুটো সবৰ কাৰণে বেলেগ বেলেগ হ'ব ন নেক্সট তোমালোকে যেতিয়া মহাকাশখন পঢ়িবা তেতিয়া তোমালোকে বুজি পাবা ভালকে এই জিৰ ভ্যালুটো সব প্লেনেটৰ কাৰণে সব গ্ৰহৰ কাৰণে বা যিমান উপগ্ৰহ আছে স্যাটেলাইট আছে হেবিলাকৰ কাৰণে কি হয় যে জিৰ ভ্যালু বেলেগ বেলেগ হয় এটো কিহৰ ওপৰত ডিপেন্ড কৰে যে আমাৰ মহাকাশখন বল কিমান পৃথিৱীৰ মহাকাশখন বল কিমান গ্ৰেভিটি কিমান ফোর্স অফ গ্ৰেভিটেশন কিমান তাৰ ওপৰত এই জিটো ডিপেন্ড কৰে তো বেলেগ বেলেগ গ্ৰহৰ কাৰণে বেলেগ ক'বাত হয়তো কম হ'ব ক'বাত বেছি হ'ব তো আমাৰ পৃথিৱীৰ কাৰণে কিমান 9.8 হয়নে পৃথিৱীৰ কাৰণে কিমান 9.8 আৰু যদি আমি মূল চন্দ্ৰৰ কথা কওঁ তেতিয়া কিমান হ'ব এটো যদি 8 ই বুলি লিখিলো মূলৰ কাৰণে কিমান আছিল 9.8 divided by 6 তো যিমান হয় আৰু তো আৰ্থৰ যিমান গ্ৰেভিটেশন ফোর্স বা যিমান জিৰ ভ্যালু তো মূলৰ কিমান হ'ব তাৰ 1/6 পাৰ্ট মানে সভাগৰ এভাগ তো 9.8 divided by 6 তো কি হ'ব এখানে কি বুলি কৈছে 8 বুলি কৈছে মুন বুলি কলে বেলেগ হবে 8 বুলি কলে কি হ'ব 9.8 তো আমি কি লিখিব লাগিব ওয়েটৰ ফৰ্মুলা কি আছিল মাস ইনটু জি মাস কিমান দিয়া আছে 10 আৰু জি ৰ ভ্যালু আমি কিমান জানো 9.8 কোড হয় তো 9.8 আৰ্থত হয় তো 10 ইনটু 9.8 কিমান আহিব 98 আৰু ইউনিট কি হ'ব আমাৰ নিউটন তো কৈছিলো ন ওয়েট ইজ আ ফোর্স ওজন এক প্ৰকাৰৰ বল মানে তো তাৰ ইউনিট কি হ'ব নিউটন তো এটো আমাৰ সাম কমপ্লিট নেক্সট সাম চোৱা কি কৈছে a constant force acts on an object of mass 5 kg for a duration of 25 seconds if the velocity of the object increases from 3 meter to 7 meter per second during that period then the magnitude of the applied force ohme kuna 5 kg ভৰৰ বস্তু এটাৰ ওপৰত 25 সেকেন্ড সময়ৰ বাবে বল এটাই ক্ৰিয়া কৰিছে যদি উক্ত সময়ৰ ভিতৰত বস্তুটোৰ বেগ 3 মিটাৰ পাৰ সেকেন্ডৰ পৰা 7 মিটাৰ পাৰ সেকেন্ডলৈ বৃদ্ধি হয় তেন্তে প্ৰয়োগ কৰা বলৰ মান হ'ব সবাই দিয়া এটো কিমান নম্বৰ এটো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ইয়াতে কি কৈছে কিমান দিয়া আছে মাস কিমান দিয়া আছে 5 kg মাস কিমান দিয়া আছে 5 kg আৰু কি কৈছে ডিউৰেশন কিমান দিয়া আছে 25 সেকেন্ড তো টাইম কিমান দিয়া আছে আমাৰ 25 সেকেন্ড ইমান টাইমলে কি হৈছে এই 5 kg ওজন ফৰৰ বস্তুটোৰ ওপৰত বল প্ৰয়োগ হৈছে ফোর্স এপ্লাই হৈছে কিমান টাইমৰ কাৰণে 25 সেকেন্ডৰ কাৰণে 25 সেকেন্ডৰ কাৰণে তাৰপিছত কি কৈছে তাৰ ইনিশিয়াল স্পিড কিমান আছিল ইনিশিয়াল স্পিড আছিল কিমান আদি বেগ কিমান আছিল 3 মিটাৰ পাৰ সেকেন্ড আৰু ফাইনাল ভেলোসিটি অন টপ বেগ কিমান হৈছে 7 মিটাৰ পাৰ সেকেন্ড আমাক কি বুজিছে যে ফোর্স লগাব লাগে কিমান বল প্ৰয়োগ হ'ল কিমান ফোর্স এপ্লাই হ'ল বডিটোৰ ওপৰত এই বস্তুটোৰ ওপৰত 5 কেজি হৰৰ বস্তুটোৰ ওপৰত যে তাৰ বেগ 3 কেজি 3 মিটাৰ পাৰ সেকেন্ডৰ পৰা বাঢ়ি 7 মিটাৰ পাৰ সেকেন্ড হ'ল কিমান টাইমত 25 সেকেন্ডত তো আমাক ফোর্সৰ কাৰণে কি লাগিব মাস ইনটু এক্সিলাৰেশন মানে মাস ইনটু এক্সিলাৰেশন লাগিব ফোর্সৰ কাৰণে এতিয়া চোৱা
মাস কিমান হয় মাস তো আমাক দি আছে 5 এটো গিভেন হয় এক্সেলাৰেশন দিয়া নাই তো এক্সেলাৰেশনৰ কাৰণে আমি কি ইউজ কৰিম আকৌ সমীকৰণ ইকুৱেশনছ অফ মোশনত যাব লাগিব কি আছিল v u + at হয়নে v কিমান 7 u কিমান 3 এক্সেলাৰেশন কিমান নাজানো টাইম কিমান দিয়া আছে আমাক 25 তো কি আহিব 7 - 3 কিমান আহিব 4 = a * 25 তো এক্সেলাৰেশনৰ ভ্যালু কিমান আহিলে 4 / 25 এটো কিহৰ ভ্যালু আহিলে এক্সেলাৰেশনৰ ভ্যালু কিমান আহিলে 4 / 25 এটা এটো ভ্যালু কোড পুট কৰিম আমি ইয়াতে মানে 4 / 25 এটো কিমান 4 / 25 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এখিনি লিখা নাই আৰু 4 / 25 তো এটো কৰা কিমান আহিব 5 দি যাব কিমান আহিব 5 তো ফোর্সৰ ভ্যালু কিমান আহিলে 4 / 5 নিউটন 4 / 5 নিউটন আৰু যদি পইন্টৰ লিখো কিমান আহিব 0.8 নিউটন নেক্সট ওয়াইতে নেক্সট সাম কি হ'ব কনজারভেশন অফ মোমেন্টাম হ'ব ফৰবেগৰ ৰক্ষণশীলতাৰ সাম হয় না two objects each of mass 1.5 kg are moving in the same straight line but in opposite direction. The velocity of each object is 2.5 meter per second before the collision, during which they struck together. What will be the velocity of the combined object after the collision? As in medium puna 1.5 kg ভৰৰ দুটা বস্তুৱে একেডাল সৰল ৰেখাত পৰস্পৰৰ বিপৰীত দিশত গতি কৰি আছে সংঘাতৰ আগলৈকে প্ৰতিটো বস্তুৰ বেগৰ মান 2.5 মিটাৰ পাৰ সেকেন্ড সংঘাতৰ সময়ত বস্তু দুটা লাগি ধৰিলে সংঘাতৰ পিছৰ সংযুক্ত বস্তুটোৰ গতিবেগ কিমান হ'ব এটা চাবা মই মোমেন্টাম কনভাৰ্সন কি কৈছিলো যে ফৰ্মুলাটো কি আছিল m1 u1 plus m2 u2 এখিনি কি হয় বিফৰ কলিজন সংঘাতৰ আগৰ আৰু সংঘাতৰ পিছত কি হ'ব m1 v1 plus m2 v2 ঠিক আছে এইটো আমাৰ মেইন ফৰ্মুলা আছে কি হয় মানে কনজারভেশন অফ মোমেন্টাম ভৰবেগৰ ৰক্ষণশীলতা তে কি কৈছে ইয়াতে দুটা বস্তু এনেকে বিপৰীত দিশৰ পৰা আহি আছিল দুইটাৰ ওজন কিমান কৈছে ওজন সেম কিমান কৈছে দুইটাৰ ওজন 1.5 kg ইয়াৰো 1.5 kg ইয়াৰো 1.5 kg আৰু কি কৈছে স্পিড কিমান কৈছে 2.5 মিটাৰ পাৰ সেকেন্ড 2.5 মিটাৰ পাৰ সেকেন্ড ই ইফালে 2.5 মিটাৰ পাৰ সেকেন্ড গৈ আছিল কিউ ইফালৰ পৰা 2.5 মিটাৰ পাৰ সেকেন্ড আহি আছিল দুইটাৰ ওজন সমান ইয়াৰ পিছত কি হ'ল দুইটাৰ মাজত কলিজন হ'ল সংঘাত হ'ল তাৰ পিছত কি হ'ব তাৰ পিছত দুইটা বস্তু এনেকে লগ লাগি গ'ল দুইটা বস্তু কি হৈ গ'ল দুইটা বল বা যি বস্তু আছিল ইহত কি হ'ল এনেকে লগ লাগি গ'ল মানে আঠা লগাৰ নিচিনা ইহতে একেলগে লগ লাগি গ'ল আৰু তাৰ পিছত যোনফালে যে গৈছে সাপোজ ইহতে ইফালে গৈছে ইফালে গ'ল ইহতে এনেকে লগ লাগি গৈছে আৰু যদি সংঘাতৰ পিছত ইহতে ইফালে আহিছে তেতিয়া কি হ'ব ইহতে এনেকে লগ লাগি আহিছে এটা কি কৈছে কি সুধিছে আমাক যে যেতিয়া দুইটা বস্তু একেলগে যাব ইহঁতৰ কি হ'ব ভেলোসিটি সেম হ'ব না বেগটো সমান হ'ব কাৰণ দুইটা সমান একেলগে লাগি মানে দুটা বস্তুৰ পৰা এটা বস্তু হয় একেলগে ইফালে গৈছে বা দুটা বস্তুৰ পৰা এটা বস্তু হয় একেলগে ইফালে গৈছে তো ইহঁতৰ v1 v2 নাথাকে কি হৈ যাব দুইটা v হৈ যাব কাৰণ কিয় দুটা একেলগে গৈছে ন তুমি যদি এখন গাড়ী গৈ আছা তোমাৰ লগত আৰজন মানুহ গৈ আছে দুইটাৰ ভেলোসিটি কি হ'ব সেম হ'ব ন দুটা সেম স্পিডতে গৈ আছে তো এনেকুৱা হৈছে যে ইহঁত দুটা একেলগে এটা স্পিডতে গৈ আছে তো দুইটাৰ v1 v2 জায়গাত আমি কি লিখিব পাৰো v লিখিব পাৰো এটা ফৰ্মুলাটো বহুৱা কি আছিল m1 কিমান 1.5 u1 কিমান 2.5 plus m2 কিমান আকৌ 1.5 plus u2 কিমান সরি ইনটু 2.5 আৰু ইফালে কি হ'ব v কমন আহিব হয়নে v আমি উলাব লাগে আৰু v আমাৰ কমন আহিব তো v কমন লৰু কি থাকিব m1 plus
m2 v আমাৰ কমন থাকিব কি আহিব m1 plus m2 এইটো 1.5 into 2.5 plus 1.5 into 2.5 মানে কি হৈ আছে এই কোনবাটা কমন লোৱা 2.5 যদি কমন লওঁ কি হ'ব 1.5 plus 1.5 2.5 কমন ললো আৰু ইফালে v into 1.5 মাস কিমান আছিল 1.5 plus m2 ভ্যালু 1.5 তো দেখা দেখি আমাৰ কি আছে ইহত দুটা ক্যান্সেল না 1.5 plus 1.5 কি হ'ব 3 ইফালে 1.5 plus 1.5 কি হ'ব 3 ইহত দুটা ক্যান্সেল তো v এর ভ্যালু কিমান আহিলে আমাৰ ফাইনাল ভ্যালু v ভ্যালু কিমান আহিলে 2.5 মিটাৰ পাৰ সেকেন্ড এটো কিহৰ কাৰণে আহিলে যেতিয়া আমাৰ দুইটা বস্তুৰ মাজত কলিজন হ'ল তাৰ পিছত কি হ'ব ই হয়তো ইফালে যাব বা ইফালে যাব আৰু একেলগে যাব সো একেলগে যাওঁতে কোনটো ভেলোসিটি হ'ব কি বেগ হ'ব 2.5 মিটাৰ পাৰ সেকেন্ড এটো আছিল আমাৰ ফাৰ্স্ট সাব কিহৰ ওপৰত কনজারভেশন অফ মোমেন্টাম ফৰ বেগৰ ৰক্ষণশীলতা নেক্সট চাবা মই গানৰ সাম এটা কৰিম ৰিকলিং অফ দা গান কৈছিলো কোৱেশ্চন নম্বৰ 6 সোয়া কি কৈছে পিস্তল এটাৰ পৰা 60 গ্ৰাম ভৰৰ গুলি এটা 50 মিটাৰ পাৰ সেকেন্ড বেগেৰে মৰা হ'ল পিস্তলটোৰ প্ৰতিক্ষেপ বেগ 2 মিটাৰ পাৰ সেকেন্ড হলে পিস্তলটোৰ ভৰ হ'ব প্ৰতিক্ষেপ বেগ মানে ৰিকয়েল ভেলোসিটি আৰু ইংলিশ মিডিয়াম শুনা A rifle shoots a bullet of 60 gram with a velocity of 50 meter per second. The velocity of recoil of the rifle is 2 meter per second. The mass of the rifle is. So ইয়াতে কি কৈছে এনেকুৱাটা আমাৰ পিস্তল বা রাইফল জি আছে আৰু পিস্তল বা রাইফল এনেকুৱাটা আছে তো কি কৈছে ইয়াৰ পৰা এটা গুলি মাৰিছে আৰু গুলিটোৰ স্পিড কিমান কৈছে গুলিটোৰ মাস কিমান কৈছে m1 ধৰিলো মাস কিমান কৈছে 60 গ্রাম যেটো আমাৰ গুলি যাব এনেকুৱা গুলি যাব ন তাৰ মাস কিমান কৈছে 60 গ্রাম আৰু তাৰ ভেলোসিটি কিমান কৈছে v1 কিমান কৈছে 50 মিটাৰ পাৰ সেকেন্ড 50 মিটাৰ পাৰ সেকেন্ড আৰু এই গানটো যেটো গুলি মাৰাৰ পিছত পিছুৱাই আহোঁতে গানটো কোনফালে যাব এটো সাইডে যাব না অপোজিট সাইডত যাব তো ইয়াৰ ভ্যালু কিমান হ'ব v2 কিমান হ'ব কিমান কৈছে 2 মিটাৰ পাৰ সেকেন্ড আৰু আমাক কি ওলাব দিছে m2 ওলাব দিছে এতিয়া চোৱা ইয়াত বস্তুটো কেনেকুৱা হ'ব ইয়াত তো সংঘাত হোৱা নাই ইয়াৰ চিনটো আমি কেনেকৈ লম যে আমি ফায়াৰ কৰাৰ আগত গুলিটো মাৰাৰ আগত আৰু গুলিটো মাৰাৰ পিছত গুলিটো মাৰাৰ আগত কি হ'ব ফায়াৰ কৰাৰ আগত কি হ'ব আৰু ফায়াৰ কৰাৰ পিছত কি হ'ব ফায়াৰ কৰাৰ আগত কি আছিল গানটো ৰখি আছিল আৰু গুলিটো তো ভিতৰতে আছিল ন যেতিয়া আমি ফায়াৰ কৰা নাই তেনে গানটো ইয়াতে আছিল ৰখি আছিল ইটো পিছুৱাই আহা নাই তেতিয়ালৈকে গানটো ৰখি আছিল আৰু গুলিটো কি আছিল ইয়াৰ ভিতৰত আছিল মানে দুইটাৰ ভেলোসিটি কি আছিল 0 আছিল দুইটাৰ আদিবেগ ইনিশিয়াল ভেলোসিটি u1 কিমান হ'ব 0 u2 কিমান হ'ব 0 কাৰণ দুইটা ৰখি আছিল ন তো আমাৰ ইকুৱেচন কি আছিল m1 u1 m2 u2 is equals to কি আছিল m1 v1 m2 v2 ঠিক আছে এতিয়া চোৱা m1 কিমান হয় আমাৰ 60 গ্রাম মানে m1 60 গ্রাম বাট u1 কিমান হয় বুলেটটো ফায়াৰ কৰাৰ আগতে বুলেটটো ভিতৰত আছিল আৰু তাৰ ভেলোসিটি কিমান আছিল ইনিশিয়াল ভেলোসিটি কিমান আছিল আদিবেগ কিমান আছিল 0 মানে কিন্তু ৰখি আছিল আৰু তাৰপিছত m2 কিমান কৈছে m2 আমি উলাব লাগে না জানো কিন্তু u2 কিমান হয় u2 কি হ'ব 0 হ'ব ন গানটো তো ৰখি আছিল গানটো তো ফায়াৰ কৰাৰ পিছতহে পিছুৱাই আহিলে ফায়াৰ কৰাৰ আগতে এই লাইনডালৰ ইফালে কি লিখিছো ফায়াৰ কৰাৰ আগতে তো ফায়াৰ কৰাৰ আগতে কিমান আছিল 0 হয়নে তাৰ পিছত চোৱা ইফালে m1 কিমান হ'ব আকৌ 60 গ্রাম আমি কিহত লিখিব লাগিব কেজি লিখিব লাগিব না SI ইউনিটত লিখিব লাগিব তো 60 ডিভাইডেড বাই কিমান হ'ব 1000 তো কাটিলে কিমান হ'ব 6/100 তো 6/100 ইনটু v1 কিমান আমাৰ 50 মিটাৰ পাৰ সেকেন্ড 50 মিটাৰ পাৰ সেকেন্ড প্লাস m2 আমি উলাব লাগে m2 নাজানো
v2 সয় v2 কি হ'ব গানটো তো ইফালে গ'ল আৰু v2 কোনফালে গ'ল v2 অপজিট সাইডত আহিল তো যেটো আমাৰ বুলেটটো আগুৱাই গ'ল এটো সাইডে গ'ল হেতু ডাইৰেকশন যদি আমি পজিটিভ ধৰো গানটো পিছুৱাই আহিল হেতুক আমি কি ধৰিব লাগিব নেগেটিভ ধৰিব লাগিব গানটো ফায়াৰ কৰোঁতে যেটো আগুৱাই গ'ল হেতু যদি আমি পজিটিভ ধৰো বুলেটটো আগুৱাই গ'ল হেতুক আমি পজিটিভ ধৰো তো গানটো যেটো পিছফালে আহিলে পিছুৱাই আহিলে গানটো হেতু ৰিকইল গ'ল তো তাৰ আমি কি ধৰিব লাগিব নেগেটিভ ধৰিব লাগিব তো ইয়াতে কি হ'ব m2 ইনটু কি হ'ব মাইনাস কিমান হ'ব 2 এ মাইনাস তো কিয় লিখিলো কাৰণ গানটো কি হৈছে গানটো পিছুৱাই আহিছে আৰু যেটো আমাৰ বুলেট আছিল বুলেটটো আগুৱাই গৈছে তো বুলেটটো আগুৱাই যাওঁতে আমি কি ধৰিলো পজিটিভ বুলেটটো আগুৱাই যাওঁতে আমি কি ধৰিলো +50 কাৰণ বুলেটটো ইফালে ধৰিলো এটো তুমি যিকোনো ধৰিব পাৰা বুলি আমি গানটো পিছুৱাই যাওঁতে পজিটিভ ধৰিলো তেতিয়া কি হ'ব গানটো পিছুৱাই যাওঁতে যদি পজিটিভ ধৰা তো এটো কি ধৰিব লাগিব নেগেটিভ ধৰিব লাগিব আৰু তাৰ অপজিট যদি ধৰা যে আমাৰ বুলেটটো আগুৱাই গৈছে সেই দিশটো সেই ডাইৰেকশনটো পজিটিভ ধৰিলো তো অপজিটটো কি হৈ যাব নেগেটিভ তো ইফালে কি হ'ব চোৱা এতিয়া এটো দুইটা 0 মানে 0 * 0 মানে 0 + 0 দুইটা কি আহিব 0 ইকুয়ালস টু কিমান আহিব এটো কিমান আহিব 50/2 3 3 প্লাস এটা কিমান আহিব m2 * -2 মানে 3 to ইফালে আহিলে কিমান আহিব -3 = -2 m2 মাইনাস মাইনাস কাটা গ'ল তো m2 ৰ ভ্যালু কিমান আহিলে আমাৰ m2 ৰ ভ্যালু কিমান আহিলে 3/2 মানে কিমান 1.5 kg 1.5 kg ঠিক আছে আমাৰ সামটো কমপ্লিট নেক্সট এটা হোমৱৰ্ক দি আছো সোৱা কোৱেশ্চন শুনা এটা 150 গ্ৰাম ভৰৰ ক্ৰিকেট বল 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰি থাকুতে এজন খেলুৱৈয়ে বলটো 0.1 সেকেন্ড সময়ৰ ভিতৰত হাতেৰে আয়ত্তাধীন কৰিল ক্ৰিকেট বলটোৰ খেলুৱৈজনে হাতত প্ৰয়োগ কৰা বলৰ মান হ'ব ইংলিছ মিডিয়াম a cricket ball of mass 150 gram moving with a velocity of 20 meter per second is caught by a player in 0.1 second force exerted by the ball on the hands of the player is তো এটো তোমালোকে ঘৰত ট্রাই কৰিবা কিবা ডাউট থাকিলে কমেন্ট সেকশনত লিখিবা আজিৰ ক্লাসটো ইমানে থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.